নমস্কাৰ, মই আপোনাৰ নিউজ চেনেলৰ জৰিয়তে অসমৰ সমগ্ৰ জনসাধাৰণক নিমন্ত্ৰণ জনাওঁ যে আমাৰ এই সৰুতলি বাৰগীয়া 121 বছৰ হৈ গৈছে আৰু এই 21 বছৰৰ পিছত প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ এই সৰুতলি বাৰগীয়া মহোৎসৱ আৰম্ভ হয় আৰু এই মহোৎসৱত ধৰিছে আমাৰ সমগ্ৰ অঞ্চলক একতাৰ দোলেৰে বান্ধ খাই থাকিবলৈ আমি সক্ষম হৈছোঁ আৰু গুৰুজনৰ আদৰ্শৰে আৰু গুৰুজনাৰ নীতি আদৰ্শৰে আমি সকলোবিলাক কাম কৰিবলৈ ইয়াত উদযাপন কৰিবলৈ লৈছোঁ আৰু সকলো ৰাইজক আমি এই সৰুতলি বাৰগীয়া মণ্ডপৰ ভাওনা উৎসৱলৈ নিমন্ত্ৰণ কৰাই আগবঢ়ালোঁ। আজি বহুত ভাল লাগিছে কিয়নো আজি আমি 12খন গাঁৱৰ পৰা আহি একগোট হৈছোঁ। আজি আমাৰ এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছে, উলহ মালহে আমি সকলো একগোট হৈ আজি এয়া দবা খোল শংখ সকলো ধ্বনি উঠিছে। গতিকে আমি ইয়াত বহুত উৎসাহ উদ্দীপনাৰে আমি এই মন্দিৰভাগ আজি প্ৰতিষ্ঠা কৰাত একগোট হৈ একত্ৰিত হৈ আমি এনাজৰীৰে বান্ধি ৰাখিবলৈ আমি সক্ষম হৈছোঁ আৰু বহুত ভাল লাগিছে। 3 দিনীয়া কাৰ্যসূচীটো আয়োজন কৰিছিলোঁ। আজি মন্দিৰ প্ৰতিষ্ঠা হৈ গৈছে ইতিমধ্যে। ইয়াৰ পিছত নাম প্ৰসংগ হ'ব, ইয়াৰ পিছতে ৰাতিলৈ গণবাদন আৰু বন্তি প্ৰজ্বলন, কালিলৈ উষা কীৰ্তন আৰু ভাওনা উৎসৱ ভাগ আৰম্ভ হ'ব। প্ৰতিখন খলাতে 2খনকৈ ভাওনা প্ৰতিদিনে আৰু দুদিনত 4খন ভাওনা, 8খন খলাত 32খন ভাওনা হ'ব। ব্যক্তি সেই সকলকো আমি আমন্ত্ৰণ জনাইছোঁ। খিলঞ্জীয়া যিসকল ব্যক্তি, সেই খিলঞ্জীয়া ব্যক্তিসকলো আহি আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে তেখেতসকল আহিলে আমি আৰু সুখী হ'ম, যাতে আমাৰ লগত তেখেতসকলেও সক্ৰিয়ভাৱে এই কামত সহযোগ কৰিব। তাৰ লগতে আমি চৰকাৰী পক্ষৰ ব্যক্তিসকলকো আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলো অহাকালিলৈ কোনো ব্যক্তি, বিধায়ক মহোদয়কে ধৰি আমাৰ কাজিৰঙাৰ সাংসদ মহোদয় বা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দ্ৰ পাল অহাৰ কথা আছে। তেখেতসকল আহি পালে আমি আৰু সুখী হ'ম। তাৰ লগতে যিহেতু ব্ৰহ্মপুৰ সমষ্টি বিধায়ক মহোদয়ক এই মন্দিৰভাগৰ প্ৰতিষ্ঠা আৰু ভাওনা মহোৎসৱৰ লগত সংগতি ৰাখি এভাগি স্মৃতি তীৰ্থ প্ৰকাশ কৰা হৈছে। সেই স্মৃতি তীৰ্থ ভাগ উন্মোচনৰ দায়িত্ব দিয়া হৈছে ব্ৰহ্মপুৰ সমষ্টি বিধায়ক মহোদয় মাননীয় শ্ৰীযুত জিতু গোস্বামীদেৱ। তেখেতো আহি কালিলৈ এই ঐতিহ্যমণ্ডিত মন্দিৰভাগৰ যি ইতিহাস, সেই স্মৃতি তীৰ্থৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। সেই স্মৃতি তীৰ্থভাগ উন্মোচন কৰি ৰাইজৰ হাতত তুলি দিলে আমি তেখেতসকললৈকো ধন্যবাদ জ্ঞাপন কৰিম। গতিকে তেখেতসকল নিশ্চয় আহিব, আমাৰ আশা আছে। গতিকে ইয়াৰ জৰিয়তে এই আমাৰ যিকেইটা নিউজ চেনেল, সেই নিউজ চেনেলকেইটাৰ জৰিয়তে আমাৰ নগাঁও বা অসমবাসী সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি সকলোকে ইয়ালৈ আমন্ত্ৰণ জনালোঁ। নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ। প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয়। অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলম কপিলী বিদ্যাপীঠে। বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন, চিত্ৰাংকন, আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয়। কলম কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে। গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নামভৰ্তি কৰক কলম কপিলী বিদ্যাপীঠত। 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলম কপিলী বিদ্যাপীঠৰ লগত। সন্তান আপোনাৰ, সন্তানৰ ভৱিষ্যত গঢ়িব কলম কপিলী বিদ্যাপীঠে। আমাৰ ঠিকনা GM ৰোড, নগাঁও কলেজৰ পিছফালে আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988।